শিৱৰাত্ৰিৰ দিনা মনোবাঞ্ছা পূৰণ হ'ব এই ৰাশিৰ লোকসকলৰ। কাৰ কাৰ ভাগ্যত সোণালী সুযোগ আহিব জানিবলৈ আমাৰ এই ভিডিঅ'টো শেষলৈ চাই থাকিব। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ স্বাগতম জনাইছোঁ। যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক দৰ্শকসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। শিৱৰাত্ৰিক মহাদেৱৰ সৰ্বশ্ৰেষ্ঠ দিন বুলি ধৰা হয়। বিশ্বাস মতে এই দিনটো ভক্তিৰ ভাৱে পূজা কৰিলে শিৱ ভক্তসকলৰ মনোবাঞ্ছা পূৰণ হয়। ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত শিৱৰাত্ৰি পালন কৰা হয়। এই বছৰৰ ২৬ ফেব্ৰুৱাৰীত পালন কৰা হ'ব মহাশিৱৰাত্ৰি। প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথি পালন কৰা হয় মহাশিৱৰাত্ৰি। মেঘ ৰাশিৰ একাদশ ঘৰত বুধ উদয় হ'ব। এই সময়ত আপুনি সকলো বিবাদৰ পৰা মুক্তি পাব। ভগৱান মহাদেৱৰ আশীৰ্বাদ থাকিব। আৰ্থিক অৱস্থাৰ উন্নতি হ'ব। বেতন বৃদ্ধি পাব, লগতে চাকৰিত পদোন্নতি হ'ব পাৰে। মিথুন ৰাশিৰ নৱম ঘৰত বুধ উদয় হ'ব। ভগৱান মহাদেৱৰ আশীৰ্বাদ থাকিব মিথুন ৰাশিৰ জাতক জাতিকাৰ। ঘৰৰ পৰিৱেশ ইতিবাচক হৈ উঠিব। ভগৱান শিৱ আৰু ভগৱান বুধৰ আশীৰ্বাদে সকলো বিবাদৰ অৱসান ঘটাব। ভাগ্য আপোনাৰ কাষত থাকিব। সিংহ ৰাশিৰ সপ্তম ঘৰত বুধ উদয় হ'ব। আৰ্থিক সমস্যাৰ অৱসান হ'ব। এই সময়ত বিনিয়োগত লাভৰ বন্যা বব। ভগৱান মহাদেৱৰ আশীৰ্বাদ থাকিব সিংহ ৰাশিৰ জাতক জাতিকাৰ। আপুনিও ধন সঞ্চয় কৰাত সফল হ'ব। ব্যৱসায়ত লাভ হ'ব।